আমি ইয়াতে ভাত চব্জি বনাম। ভাত চব্জি বনাই কেনে খাই লৈ তাৰপিছত ইয়াৰ পৰা লাহে ধীৰে ওলাই যাম। কি জেগা বা পাইছোঁ, জেগাৰ নামটো নাজানো। মুঠতে ইয়াতে ভাত চব্জি বনাম, বনাই কেনে এই আমাৰ দুখন গাড়ী আছে ইয়াতে। চাওকচোন, একেবাৰে পাহাৰৰ মাজত পিকনিক খাওঁ হেন লাগিছে। এনেকৈ লাগিছে পিকনিক খাব আহিছোঁ নেকি। খালি পাহাৰে পাহাৰ হৈছে, যোনফালে চাব সেইফালে কমি নাই। ভাত চব্জিবিলাক বনাওঁ, নহ'লে আৰু নাখাই থাকিব লাগিব। আজি আমাৰ আলু ভাজি হ'ব। আৰু কি বনাবি আইটেম, আৰু কি আছে ভাইটি? বিলাহী 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 পিটিকা হ'ব না। বিলাহী পিটিকা, আলু ভাজি। আমি খানা খাব আহিছোঁ গাই, ইয়াতে খানা খাব আহিছোঁ। চাওক, আলু ভাজি দিয়ে আৰু কি বিলাহী পিটিকা, বিলাহী চাটনি। ইয়াতে আৰু একবাৰ হাঁহৰ মাংস খাই গৈছে ইয়াতে না, চেম জেগাতে আছে। এতিয়া আমাৰ ভাতটো বহাই দিলোঁ, ভাত চাত বনাই লওঁ, খাই লৈ তাৰপিছত লাহে ধীৰে ইয়াৰ পৰা ওলাই যাম। আমাৰ ভাজিটো বহাই দিলোঁ, ভাতখিনি হৈ গ'ল। ভাত হৈছে না? ভাত হৈ গ'ল। দুটা চিলিণ্ডাৰত বহাই দিছোঁ, এটাত ভাত বহাই দিছোঁ, এটাত ভাজি বহাই দিছোঁ। ভাতত বিলাহী দিছোঁ, বিলাহী পিটিকা আৰু আলু ভাজি। কি কৰিম, উপায় নাই, সেয়ে খাব লাগিব। ইফালে সেনেকৈ ভাল ভাল বস্তুৰ দোকানো নাই যে কিবা এটা কিনি লৈ আহিম। চব ৰেডি হৈ গ'ল, এই ভাত খাই আছোঁ এতিয়া, ময়ো খাই আছোঁ। আলু ভাজি আৰু বিলাহী। মই পূৰা ৰাতিটো গাড়ী চলাই লৈ আহিলোঁ। এতিয়া ৰাতিপুৱা হৈ গ'ল, দেখা পাইছে, ৰাতিপুৱা হৈ গ'ল। অৱস্থা চাইছে না কেনে হৈছে। পূৰা ৰাতি মাজতে পিছৰ গাড়ীখনৰ টায়াৰ ব্ৰাছ হৈছিল, তাতে 1 ঘণ্টামান সময় লাগিল। আৰু আমাৰ ই চাব হা, পূৰা শুই আছে, কিন্তু এতিয়া তাক মাত দিম, সি ক'ব যে মই টোপনি মৰা নাই। উঠা এতিয়া, টোপনি হ'ল না নাই পিছে তোমাৰ ক্লিয়াৰ? হে, ক্লিয়াৰ হৈছে টোপনি না হোৱা নাই? ৰাতিপুৱাৰ হৈ গ'ল বাবা, উঠা উঠা। এতিয়া আমি ইয়াতে ৰখিলোঁ, এতিয়া ইয়াতে ভাত বাগাৰ দিম, মানে য'ত যাম তাতে ন এণ্ট্ৰি আছে, যাব নোৱাৰিম। চাওক, পূৰা দিন আহিলোঁ, পূৰা ৰাতি আহিলোঁ, এতিয়ালৈকে জেগাটো পোৱা নাই। আকৌ দিন যাব লাগিব, ৰাতি যাব লাগিব, তাৰপিছতহে পাম। এতিয়া আমি দুটা গাড়ী, ইয়াৰ গাড়ীৰ টায়াৰ ব্ৰাছ হৈছিল, এইটো চাইছে না, এইটো টায়াৰটো ব্ৰাছ হৈছিল, এইটোৰ কাৰণে অলপ লেট হৈ গ'ল। 1 ঘণ্টাৰ কাৰণে আমি পিছুৱাই গ'লোঁ। জেগাটো চাওক, ইয়াতে এটা ভাত চব্জি বনাম, খাই লৈ বাগাৰ দিম, তাৰপিছত 9 এণ্ট্ৰি ভাঙিলে ইয়াৰ পৰা যাম। ইয়াতে ঝৰ্ণা আছে, ঝৰ্ণাৰ পানী আছে, সেইকাৰণে ইয়াতে ৰখিছোঁ। কিবা কবি নেকি? নাই, ক'ব লগা একো নাই। এতিয়া আৰু কি কৰিম, ইমান ঠাণ্ডা বাহিৰত। টায়াৰ ফাটা, টায়াৰ চায়াৰ উৰি গৈছে, চব গোটাই গেলা। কি কৰিম, নচিবটো এনেকা বেয়া দে। আমাৰ ভাই জিন্দগী এনেকাই, জিন্দগীটো এনেকাই গুচি যাব। জীৱনততো একো কৰিবই নোৱাৰিলোঁ, কি কৰিলোঁ আৰু। তো চাওক, আমি এতিয়া মেগী বনাই আছোঁ। মেগী বনাই কেনে আগতে মেগী খাই লওঁ, তাৰমানে ভোক লাগি গৈছে বহুত। মেগী চেগী খোৱাৰ পিছতহে ভাত বনাম। এইটো মেগী বনাই আছোঁ। মেগী বনাই আছোঁ। আমাৰ একজনে গাড়ীৰ ভিতৰত সোমাই থাকে ঠাণ্ডাৰ কাৰণে, ই বহুত বদমাছ হয়, কেতিয়াও ওলাই নাহে। শ্বাহৰুখ ভাই, ওলাবি নে নাই? শ্বাহৰুখ ভাই, এইফালে মোৰ অডিয়েন্সে মাতি আছে আপোনাক। ফটাফট ওলাই আহক, নিমখটো লৈ আহক।
কিলা